হেল্ল' গাইজ, আজিৰ ভিডিঅ'ত আমি 2017 চনত হৈ যোৱা আছাম পুলিচ ABUBৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন ডিছকাছ কৰিম। আৰু এইকেইটা কুৱেশ্যন 2017 চনত হৈ যোৱা ABUB পৰীক্ষাত আহিছিল। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ লুম্বিনী। গৌতম বুদ্ধৰ জন্ম লুম্বিনীত হৈছিল। কুৱেশ্যন নম্বৰ 2, স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰাজঘাট। স্বচ্ছ ভাৰত মিছন অভিযান ৰাজঘাটৰ পৰা আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 3, প্ৰথম আহোম ৰজা কোন আছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি চুকাফা, অপশ্যন চি চুহুংমুং, অপশ্যন ডি ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুকাফা। কুৱেশ্যন নম্বৰ 4, নামঘোষা লিখিছিল? অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি শংকৰদেৱ, অপশ্যন চি মাধৱদেৱ, অপশ্যন ডি ৰাম সৰস্বতী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মাধৱদেৱ। মাধৱদেৱে নামঘোষা লিখিছিল। কুৱেশ্যন নম্বৰ 5, জীয়াবৰলী নদী অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ কাছাৰ, অপশ্যন বি লখিমপুৰ, অপশ্যন চি শোণিতপুৰ, অপশ্যন ডি দৰং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শোণিতপুৰ। কুৱেশ্যন নম্বৰ 6, কোনে বন্দে মাতৰম গানটো ৰচনা কৰিছিল? অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি বংকিম চন্দ্ৰ চট্টোপাধ্যায়, অপশ্যন চি বাবা ৰামদেৱ, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বংকিম চন্দ্ৰ চট্টোপাধ্যায়। কুৱেশ্যন নম্বৰ 7, মাধৱদেৱৰ জন্ম ক'ত হৈছিল? অপশ্যন এ লেটেকু পুখুৰী, অপশ্যন বি বৰদোৱা, অপশ্যন চি নগাঁও, অপশ্যন ডি ধুবুৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ লেটেকু পুখুৰী। মাধৱদেৱৰ জন্ম লেটেকু পুখুৰীত হৈছিল। কুৱেশ্যন নম্বৰ 8, অসমত প্ৰথম চাহ বাগিচা কোনে স্থাপন কৰিছিল? অপশ্যন এ তৰুণৰাম ফুকন, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন চি পিয়লি ফুকন, অপশ্যন ডি দেৱনাথ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান। কুৱেশ্যন নম্বৰ 9, আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? অপশ্যন এ যোৰহাট, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি চৰাইদেউ, অপশ্যন ডি শিৱসাগৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। আহোমৰ শেষ ৰাজধানী আছিল যোৰহাটত। কুৱেশ্যন নম্বৰ 10, আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়? অপশ্যন এ 21 মাৰ্চ, অপশ্যন বি 2 জুন, অপশ্যন চি 21 জুন, অপশ্যন ডি 22 মাৰ্চ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 21 জুনত। কুৱেশ্যন নম্বৰ 11, কাক দিহিঙীয়া ৰজা বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায়। কুৱেশ্যন নম্বৰ 12, প্ৰথমখন অসমৰ দৈনিক বাতৰি কাকত আছিল? অপশ্যন এ প্ৰতিদিন, অপশ্যন বি দৈনিক বাতৰি, অপশ্যন চি বেংগল গেজেট, অপশ্যন ডি অৰুণোদয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দৈনিক বাতৰি। কুৱেশ্যন নম্বৰ 13, অসমৰ পৰা লোকসভাত কিমানটা সমষ্টি আছে? অপশ্যন এ 14, অপশ্যন বি 8, অপশ্যন চি 9, অপশ্যন ডি 10। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 14। কুৱেশ্যন নম্বৰ 14, লাক্ষাদ্বীপৰ ৰাজধানীৰ নাম কি? অপশ্যন এ কাবাৰেট্টি, অপশ্যন বি চিলবাছা, অপশ্যন চি আইজল, অপশ্যন ডি এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাবাৰেট্টি। কুৱেশ্যন নম্বৰ 15, নিম্নলিখিত কোনটো শ্ৰেণীৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়? অপশ্যন এ শান্তি, অপশ্যন বি ৰাজনৈতিক, অপশ্যন চি ক্ৰীড়া, অপশ্যন ডি ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ক্ৰীড়াৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়। কুৱেশ্যন নম্বৰ 16, ভাৰতৰ সংবিধান গৃহীত হৈছিল? অপশ্যন এ 26 নৱেম্বৰ 1949, অপশ্যন বি 26 ডিচেম্বৰ 1947, অপশ্যন চি 26 নৱেম্বৰ 1950। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ। কুৱেশ্যন নম্বৰ 17, কিমান চনত পলাচীৰ যুদ্ধ সংঘটিত হৈছিল? অপশ্যন এ 1757, অপশ্যন বি 1788, অপশ্যন চি 1766, অপশ্যন ডি 1790। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1757। কুৱেশ্যন নম্বৰ 18, অসমৰ ৰাজ্যিক প্ৰাণী? এই কুৱেশ্যনটোৰ এনচাৰ সকলোৱে জানে বুলি মই ভাবিছোঁ, গতিকে আপোনালোকে কমেণ্টত জনাব ইয়াৰ উত্তৰটো কি হয়। কুৱেশ্যন নম্বৰ 19, চাইনা নেহৱাল কোনখন ক্ৰীড়াৰ সৈতে জড়িত? অপশ্যন এ বেডমিণ্টন, অপশ্যন বি দাবা, অপশ্যন চি ক্ৰিকেট, অপশ্যন ডি হকী।
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেডমিণ্টন। কুৱেশ্যন নম্বৰ 20 প্ৰহ্লাদ চৰিত নামৰ গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন এ হেম সৰস্বতী, অপশ্যন বি হৰিপ্ৰভা, অপশ্যন চি মাধৱ কান্দলী, অপশ্যন ডি ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ হেম সৰস্বতী। আজিলৈকে ইমানে, লগ পাম নেক্সট ভিডিঅ'ত।